আৰু এইটো এটা ধুনীয়াকৈ এটা গেট বনাইছে। মৰ্ণিং আছামিজ জিয়া ব্লগৰ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। আজি হ'ল গৰু বিহু, গতিকে আমাৰ অসমীয়াৰ বাপতি আহোন আমাৰ সকলোৰে মৰমৰ সকলোৰে চেনেহৰ বিহুটিলৈ সকলোকে শুভকামনা জনালোঁ। লগতে অসমীয়া নৱবৰ্ষৰ শুভকামনা জনালোঁ। আৰু ক হেপী বিহু ক হেপী বিহু বহাগ বিহু নে। আমি এতিয়া ছাগলীগিলা আছে, ছাগলীৰ কাৰণে ধোৱা এতিয়া ছাগলীগিলা বিনুমা ক হেপী বিহু দে। তুমি টাটা দি পেলাই হেপী বিহু দে বলক। আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এই আম হালধি লাগিছে গাত কি 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 এই আই বৰমা যাব যা এইটো মাই তো মাই বিহু বিহু লাগিছে গাত। আমাৰ এইটো বৰ্তমান আম হালধি আৰু কি আছে এই যে বৰ্তমান বটি আছে আপোনাৰ মাও। এইফালে আম আৰু হালধি আছে। বিহু বুলি আৰম্ভণি। গৰু বিহুৰ দিনাখন মানুহে কয় যে যাৰ নাই গৰু সি সবতকৈ সৰু। গতিকে আমি সবতকৈ সৰু, কাৰণ আমাৰ বৰ্তমান গৰু নাই। 5-6 বছৰ আগত আছিল বাৰু, কিন্তু এতিয়া বৰ্তমান নাই। এতিয়া ছাগলী কেইটামান আছে। গতিকে গৰু বিহুৰ দিনাখন গৰু কেইটামান ধোৱা পাৰিলে ভাল লাগে। আমাৰ কাষৰে ঘৰৰ এই ঘৰৰ মানে শংকৰ খুৰাহঁতৰ গৰু আছে। গৰু ধুৱাব, তালৈকে যাওঁ। যাই পেলাই গৰু ধোৱা আপোনালোকক দেখাই আছোঁ। গৰু বিহুৰ দিনাখন গৰু ধোৱা দেখালে ভাল লাগে, সেইকাৰণে গৰু ধোৱা দেখাই আছোঁ আপোনালোকক। গৰু বিহুৰ গধূলি হুঁচৰি গাই, গৃহস্থই চাকি ধূপ ধূনা জ্বলাই, কাইলৈ গধূলি হুঁচৰি জুৰিম গৈ, শৰাই খনি থবি সজাই মূৰাই ঐ, শৰাই খনি থবি সজাই। এই ছাগালৰ মালাৰ কাৰণে এতিয়া ধুনীয়াকৈ হেৰি কৰি আছে, কাটি তুলি আছে। এইফালে আম চাম আনি ৰেডি। এজনীক বিহু ড্ৰেছ পিন্ধাই দিলোঁ। এতিয়া আমি ফটো মাৰিম কলিজাজনীক, হয় না গুণ? চাওঁ চাওঁ হাঁহি দেচোন, গুণ এটা হাঁহি দেচোন। আচ্ছা সেনেকৈ মাৰা এই গুণ চাওঁ গুণু গুণু লগা হৈছে। নাচি দিয়া একবাৰ কৰি, নাচি দিয়া। অলপমান নাচি দিয়া, অলপমান নাচি দিয়া গুণ, নাচি দিয়া একবাৰ, নাচি দিয়া, নাচি দিয়া। আমাৰ গুণুমাৰ ভাইটি আহি গৈছে। আৰু গুণুমা একবাৰ নাচি দিয়া। বিহু বিহু লাগিছে গাত ন গুণু? মৰম কৰি দিয়া একবাৰ, মৰম কৰি দিয়া। হৈছে দিয়া, পা দিয়া এটা, পা দিয়া বাবুক, পা দিয়া। ধুলীয়া আৰু নাচনী আহি গ'ল আমাৰ। দীঘল পাত ছাগলী কোবাও যা যা, বাপে সৰু মাহে সৰু তই হলো বৰ ডাঙৰ ছাগলী। গৰু বুলি নকওঁ দেই, ছাগলী বুলি কওঁ। দীঘলতি দীঘল পাত দে গুণ দে। আমাৰ ছাগলীকেইটাক মাৰা দিলে নে গুণু? আৰু এতিয়া জাৰিব লৈছে আমাৰ গুণুমাহঁতে। গুণুমা অলপ ভয় কৰিছে, হয় না গুণ? মৰম দে মৰম। ফ্ৰেণ্ডছ, সন্ধিয়া হ'ল। সন্ধিয়া মোটামুটি দিনটো গৰু বিহু ভালে ভালে গ'ল।
এতিয়া আজি তাৰমানে প্ৰথম বহাগৰ দিনা অহাকালি প্ৰথম বহাগৰ দিনা আমাৰ ইয়াত মুকলি বিহু আছে। এইবাৰ প্ৰথমবাৰৰ কাৰণে আমাৰ ইয়াত মুকলি বিহুৰ প্ৰতিযোগিতা পাতিছে। সকলো ৰাইজৰ সহযোগিতা আৰু উপস্থিতি শ্ৰদ্ধা কামনা কৰিলোঁ। অলপ আমি ফিল্ডখন দেখাই আছোঁ কি কৰি আছে। কাৰ্যালয়টো ইয়াতে ৰাইতকুছি ৰঙালী বিহু সন্মিলন প্ৰথম বছৰৰ কাৰণে এইটো কাৰ্যালয় আৰু এইখন হ'ল বিহুস্থলীৰ য'ত বিহু হ'ব মুকলি বিহু ইয়াতে হ'ব। বনাই আছে বৰ্তমান যিখিনি কাম আছে কামখিনি কৰি আছে ল'ৰাবিলাকে। এতিয়া মই যাম আৰু এখন আমাৰ ওচৰতে আৰু এখন আছে ভাঙাপাৰাত মানে পশ্চিম নখতিত তাৰে বিহুচলীখন আপোনালোক দেখাই আছে ৰ'ব। তালৈকে যাই পেলাই আপোনালোক দেখাই। এইটো হ'ল গেট মেইন গেট। আমি গেট আহি পালোঁ। আমি আহি পালোঁ মূল গেট পালোঁ। মূল গেটৰ পৰা অলপমান সোমাব লাগে মেইন ৰাস্তাৰ পৰা 100 মিটাৰমান। লাইট দিয়াই আছে আহিলে গমেই পাব সকলোৱে। ইয়াত 3 দিনীয়া কাৰ্যসূচীৰে তাৰমানে প্ৰতি বছৰে এই বিহুখন পাতে। প্ৰথম দিনা মানে আজি আছে আপোনাৰ আধুনিক নৃত্য প্ৰতিযোগিতা আৰু কিবা কাৰণে তেনেকুৱা আছে নাম প্ৰতিযোগিতা কিবা থাকে। অহাকালি মানে প্ৰথম বহাগৰ দিনা নাম প্ৰতিযোগিতা থাকিব আৰু লগতে ৰাতি বিহু হুঁচৰি দল মুকলি বিহু থাকিব আৰু তাৰ পিছদিনা মানে 2 বহাগৰ দিনা ফাংচন থাকে মানে গায়ক থাকে। এইখনেই ফিল্ড এতিয়া আহি পাইছোঁ আপোনালোকক দেখাই আছোঁ ধুনীয়া কৰি চাই থাকক। এইখন ফিল্ড এই ফিল্ডখনতে মুকলি বিহু হ'ব কালি। আজি কিবা প্ৰগ্ৰেম আছে 3 দিনীয়া কাৰ্যসূচী আছে। এইটো চাওক কৃষ্ণচন্দ্ৰ দাস সৌৰণী তৰণ ধুনীয়াকৈ বনাইছে। কিবা ভাল লগা হৈছে। এটা ধুনীয়া গেট এটা বনাইছে। এইফালে চাওক ইয়াতে মুকলি বিহুটো হ'ব কালি। ধুনীয়াকৈ বনাইছে ৰভাখন। আৰু এইফালে মঞ্চত চলি আছে বৰ্তমান সংগীত চলি আছে বৰ্তমান। এই চাওক এইটো এটা ধুনীয়াকৈ এটা গেট বনাইছে। বহুত ভাল লাগছে চাই লওক গেটটো। এইটো গেট মুকলি বিহু এইটোৱে মূল গেট। এই গেটটোতে সোমাই যায় পেলাই এইখন মুকলি বাকৰি পুৰা মুকলি কৰি থৈ দিছে। ধুনীয়াকৈ লাগিছে চাই লওক। এইখন মুকলি বিহু ইয়াতে হ'ব অহাকালি। সকলোৰে এই উপস্থিতি আৰু সহযোগিতা শ্ৰদ্ধা কামনা কৰিলোঁ। মানে প্ৰথম বহাগত হ'ব। প্ৰতি বছৰে ইয়াত প্ৰথম বহাগৰ দিনা ইয়াত 3 দিনীয়া কাৰ্যসূচীৰে আজিৰ পৰা আজি প্ৰথম বহাগত ছেকেণ্ড বহাগত আৰু আজি গৰু বিহুৰ দিনাই ইয়াত কাৰ্যসূচী কৰা হয়। আৰু এইফালে চাওক এইফালে আজিৰ কাৰ্যসূচী অসমীয়া আধুনিক নৃত্য প্ৰতিযোগিতা বৰ্তমান চলি আছে আৰু বহুত প্ৰতিযোগিতা আছে। আজি মই মোৰ লগত ধুবক লৈ আহিছোঁ। কেনাই বঢ়িয়া লাগিছে, ভালে লাগিছে। আমি অলপমান আৰম্ভ নহ'লেও আগতীয়াকৈ চাই আহিলোঁ। কালি চাব আহিম। আজি আমাৰ ভাল লাগিব চাই। তাৰমানে আজি চাব আহিলোঁ বা কি কৰি আছে কাৰ্যসূচীবিলাক কি কৰি আছে বাকী কেনে কৰিছে পৰিৱেশবিলাক। আজি আমি বাহিৰৰ চিনেৰীটো চালোঁ। আজি আমি মেইন কাহিনীটো চাম। কালি মেইন কাহিনী চাম। সঁচা ভাল লাগছে ন? ভাল লাগছে বহুত ভাল লাগছে। মোৰ ভাল লাগছে ইয়াত আহিম। এইখিনি হ'ল ভাঙাপাৰা বুলি কওঁ আমি, কিন্তু ওলাবাৰী পশ্চিম নখতি। তো ভিডিঅ'টো আজি এইখিনি আছিল। যদি ভিডিঅ' চাই ভাল পালাক লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আকৌ নতুন ভিডিঅ'ত লগ পাম। বাই বাই। আজি আকৌ লগ পাম। বাই বাই।